হয় চাওক, প্ৰলয়ংকৰী বানৰ আজি পঞ্চমটো দিন আৰু পঞ্চমটো দিনৰ আমি প্ৰতিটো দিনেই তিয়কৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে যিসকল বাৰ্ণাঢ্যসকলৰ যি দুৰ্দশাৰ আমি ছবি নিৰন্তৰভাৱে দেখাই আছোঁ আৰু প্ৰতি মুহূৰ্ততে আমি এই বাৰ্ণাঢ্যসকলৰ যিমান পৰা যায় সহযোগিতা কৰাৰ আমি প্ৰয়াস কৰি আহিছোঁ। আৰু এই মুহূৰ্তত আমি এখন ছবি লৈ আহিছোঁ যে প্ৰকৃততে বাৰ্ণাঢ্যসকলৰ জীৱন জীৱিকা বা তেখেতসকলৰ আজিৰ তাৰিখত কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে এই মুহূৰ্তত আমি দেখাইছোঁ। এইটো মৰিয়নি বিধানসভা সমষ্টিৰ বনাই অঞ্চলৰ ধনতোলা অঞ্চলৰ এটা পৰিৱেশ আৰু এইটো এটা জাজি নদীৰ মথাউৰি আৰু এই বৃহত্তৰ যিটো অঞ্চল, এই যিসকল এই আৱাসীসকলৰ এতিয়া একমাত্ৰ সম্বল বা সাৰথি হৈ পৰিছে এই যিটো মথাউৰি আৰু মথাউৰিটোৰ ওপৰতে এনেধৰণে নিজৰ ঘৰ বাৰী এৰি আচলতে অস্থায়ীভাৱে তেখেতসকলে জীৱন যাপন কৰিব লগা হৈছে। অতি দুৰ্বিষহ, এক প্ৰকাৰে ক'বলৈ কিছু কথা বেয়া লাগে যদিও এটা দুৰ্বিষহ সাপ বেঙৰ সৈতে এইসকল লোকে এই মুহূৰ্তত সহবাস কৰিব লগা হৈছে। মই যদি আমাৰ কেমেৰাৰ ফ্ৰেমত যদি এখন বিশেষ ছবি দেখাওঁ যে কিমান আচলতে বেদনাদায়ক, কিমান কষ্ট আচলতে এইসকল লোকে আজিৰ তাৰিখত পাৰ কৰিব লগা হৈছে। যদি ছবি দেখাওঁ যে এগৰাকী অসুখী আইতা আৰু যিটো পানীৰ মাজত আবদ্ধ হৈ গ'ল আৰু আজিৰ তাৰিখত বিনিদ্ৰ ৰজনী কটাইছে আচলতে এই সাপ বেঙৰ সৈতে এনে মথাউৰিৰ ওপৰত। আৰু যিহেতু পৰিয়ালে এইগৰাকী বৃদ্ধা আইতাক কিন্তু ইয়াৰ পৰা উলিয়াই লৈ যাব নোৱাৰিলে, কিয়নো কেওফালে কেৱল বান আৰু এই মুহূৰ্তত মই সমগ্ৰ পৰিৱেশ দেখাইছোঁ। আৰু যদি সম্ভৱ হয় মই আইতাৰ পৰা কিছু কথা জানিম। আইতা, কেতিয়া আহিলে ইয়ালৈ, মথাউৰিলৈ কেতিয়া আহিলে? মথাউৰি মই ঘৰতে আছোঁ, ইয়াতে আছোঁ। হয়, ইয়াতে থাকোঁ। হয় চাওক, এয়া পৰিৱেশ আৰু অতি যদি আমি ভিতৰ ভাগৰ যদি দৃশ্য দেখাওঁ, এই স্থান বা এই গৃহতে আচলতে এনে অস্থায়ী গৃহতে এই বোকা পানীৰ সৈতে এইগৰাকী আশীৰ্ধ আইতাই এনেধৰণে আচলতে ইয়াত কটাব লগা হৈছে নিশাটো। আৰু যথেষ্ট অসুখীয়া আচলতে পৰিয়ালে আমাক ইতিমধ্যে জনাইছে, যথেষ্ট অসুখীয়া। আৰু এই মুহূৰ্তত কিন্তু কেৱল মাত্ৰ যোগাযোগ বিচ্ছিন্ন এই অঞ্চলবোৰ, ইয়ালৈ আচলতে গাড়ী নাহে এইবিলাক অঞ্চললৈ, সেইকাৰণে আইতাক লৈ যাব পৰা নাই। মই আপোনাৰ পৰা কিছু কথা জানিম, কেতিয়াৰ পৰা আহিলে ইয়াত, কেতিয়াৰ পৰা আছে? আজি 4 দিন হ'ল। 4 দিন হ'ল। এইভাগে আছোঁ, 4টা পৰিয়াল একেলগে লগ লাগি। এয়া খুৰী হয় মোৰ, খুৰী শাহু, আৰু তাৰপৰা গোটেইখিনিয়ে আছোঁ আৰু এই 4টা পৰিয়াল মাটিত বিচনা পাৰি এইভাগে আছোঁ। এই পৰহি তেতিয়া ভাল পাইছিলোঁ, সেইদিনাখন খোৱাই নাই, টোপনি নাইতো। আৰু আজি 4-5 দিন টোপনি নাই। যিজোপা বাঁহৰ তললৈ আমি আহিবলৈ ভয় কৰোঁ, তাৰমানে খুব ভয় কৰোঁ। এতিয়া সেই বাঁহজোপা তলতে এতিয়া ঘৰ বনাই থাকিব লাগে, পৰি যায় বুলি ভয় লাগে। তাৰমানে বাঁহখিনি গোটেই মটক ফুটি থাকে, বুঢ়া বাঁহ, সেইটো কাৰণে ভয় লাগে। কি হ'ব যিহেতু আপোনালোকৰ ঘৰবিলাক এতিয়া আমি গৈছোঁ, আপোনাৰ ঘৰত সোমাব নোৱাৰে। গৈছিলোঁ ঘৰলৈ, আৰু বস্তু মই উলিয়াব নোৱাৰিলোঁ, বহুত উলিয়াব নোৱাৰিলোঁ, এহাত সোমাইছোঁ। ময়ো অসুখীয়া, তাৰমানে মোৰ এই নাৰ্ভৰ আছে, ভৰি খোজকাঢ়িব নোৱাৰোঁ। চাওক, যথেষ্ট এটা জটিল সময়, যিহেতু এই সময়ছোৱা ইয়াৰ পাছৰ যিখিনি সময় হ'ব আচলতে আজি বান শুকাই যোৱাৰ পাছত আকৌ যেতিয়া ঘৰখনলৈ উভতি যাব, তাৰ পাছৰ পৰিৱেশটো কিন্তু এক প্ৰকাৰে অতি ভয়ানক। যিহেতু ঘৰৰ খেতিৰ পৰা আচলতে ধান মুঠিৰ পৰা সকলো আচলতে আজি তাৰিখত লৈ গৈছে বানে। কেনেকুৱা ধৰণে ভাবিছে, কি চিন্তা কৰিছে? এতিয়া ধৰক মই 4 দিন হ'ল। 4 দিন হোৱাৰ পিছত মই এতিয়া আছোঁ। আজি ৰাতি মই খোৱা হোৱা নাই, বুজিছেনে? তাৰপিছত এইফালে ভঁৰালৰ ধান তিতি গ'ল। এতিয়া ৰ'দ মেলিবলৈ জেগা নাই, গাজ মেলিব। কি ক'ব আচলতে যে প্ৰশাসন বা আপোনালোকৰ এই যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ লগত আচলতে প্ৰশাসনৰ কোনোবা আহিছেনে, কিবা আপোনালোকৰ সহায় সুবিধা কি কৰিছে? দিছে। MLA আমাক বহুত সহায় কৰিছে, মিছাটো ক'ব নাপায়, দিছে, চবেই দিছে। গুৱাহাটীৰ পৰা দিছে। মই প্ৰথম দিনা মৰিয়া এটাই টিংপাত বিকে, সি আমাক বটল দিছে, ঠাণ্ডা পানী বটল। নিশ্চিতভাৱে চাওক, আৰু কিছু পৰিৱেশ দেখাইছোঁ ধৰক এয়া পৰিৱেশ। আৰু এয়াই নহয়, এই বৃহৎ যিটো মথাউৰিটো আচলতে এনেকে প্ৰতিটো প্ৰান্তত এনেধৰণে যিসকল লোক আৱাসিক এনেধৰণে অস্থায়ীভাৱে আচলতে বাহৰ পাতি আছে। মই আপোনাৰ পৰা জানিম, কিমান সোমালে ঘৰত পানী? আমাৰ এনেই আঁঠু ওপৰত হৈছিলে ভিতৰত, আৰু চোতালতো একঁকাল বস্তুখিনি, যিখিনি ঘৰৰ সা সম্পত্তি এইখিনি তিতিলে, বহুতখিনিয়ে তিতিলে। লেপ পুলি তিতিলে, ধান তিতিলে। 2টা মেৰত আছিলে ধান, কমেও 80 টিংমান আছিলে ধান, সেই ধানখিনিও তিতিলে। এতিয়া কি ভাবিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত? আকৌ যেতিয়া আমাৰ এতিয়া খেতি কৰিবলৈতো সুবিধা নাই। আজি অকণমান পানী বাঢ়িলে, আজি পানী আকৌ সোমালেই, তেনেকে পানী বাঢ়িছে, আকৌ আজি আকৌ সোমালে এবেগেট। এতিয়াও সোমাই আছে পানী, কিমান সোমাই এতিয়া সেইটোৱে আমাৰ পিছৰ পৰ্যায়টো আমি কেনেকে চলিম, কি কৰিম আমাৰ গ্ৰামাঞ্চলৰ মানুহখিনি। আৰু ওলোৱা সোমোৱা বাটটো কেৱল আমাৰ এইটো বাটেই। এতিয়া বেমাৰী এখেতক নিবলৈ আমাৰ গাড়ী এখন ইয়ালৈ নাহে,
এতিয়া আমাৰ সেই সমস্যাবিলাকৰ কাৰণে আমি বহুত হেৰি কৰিছোঁ। ওচৰ বিষয়াসকল আহি যায়, কিন্তু বান্ধটো চাই এতিয়া কৈতো কৈছে আমি বিহিত ব্যৱস্থা কৰিম। যে কি ব্যৱস্থা কৰে, এতিয়া সোনকালে কৰে নে দেৰিকৈ কৰে, এইটো তেওঁলোকে জানিব। নিশ্চিতভাৱে চাওক, এই যিসমূহ ছবি, এই ছবিসমূহ আচলতে বাস্তৱ ছবি, আৰু এইটো মই কৈছোৱেই যে তিয়ক মৰিয়নি বিধানসভা সমষ্টিৰ বনাই ধনতোলা অঞ্চল, আৰু এইটো জাজি নদী পাৰৰ এটা অঞ্চল। আৰু এই যিটো মথাউৰি, এই মথাউৰিটো আচলতে কিছু আগত মথাউৰিটো আচলতে জাজি নদীৰ বান্ধে আচলতে উটুৱাই লৈ গ'ল, আৰু যাৰ ফলতে বৃহৎ বিস্তীৰ্ণ অঞ্চলটোৰ আচলতে এইসকল লোকৰ সৰ্বশ্ৰান্ত হ'ল। আচলতে ভঁৰালৰ ধানৰ পৰা গোহালিৰ গৰুলৈকে সকলো আচলতে এইসকল লোকে হেৰুৱাই আজিৰ তাৰিখত এনেধৰণে গৃহহীনভাৱে আচলতে মথাউৰি পতা দিন পাৰ কৰিব লগা হৈছে, সাপ বেঙৰ সৈতে আচলতে বিনীত ৰজনী কটাব লগা হৈছে। কিন্তু বিষয়টো হ'ল ইয়াৰ পৰৱৰ্তী সময়ছোৱাত কেনেধৰণে আচলতে পুনৰ সংস্থাপন হ'ব এইসকল লোকৰ, সেই কথাটোহে কিন্তু আজিৰ তাৰিখত কিন্তু এটা অতি চিন্তনীয় বিষয়। যিহেতু এই লোকসকলৰ কিন্তু সকলো এই মুহূৰ্তত হেৰুৱাই কেৱল মাত্ৰ নিজৰ জীৱনটোলৈ এনেধৰণে মথাউৰিৰ ওপৰত জীৱন বাস কৰিব লগা হৈছে। আৰু এইসমূহ ছবি আমি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাইছোঁ, যিটো আমি দৃষ্টিগোচৰ কৰাইছোঁ যোৰহাট জিলাৰ আয়ুক্তগৰাকীয়ে আচলতে দৃষ্টিগোচৰ কৰাইছোঁ। এইসকল লোকৰ সন্মুখত আচলতে আজি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।